Hello dear students, welcome to the channel. এর আগৰ ভিডিঅ'ত আমি ক্লাছ 10 গণিত 3.1 টো আমি সলভ কৰিলো 3.1 ৰ গোটেইখিনি কাৰণে কোৱেশ্চন নম্বৰ 1 টো কৰিলো আজি আমি ইয়াত কোৱেশ্চন নম্বৰ 2 টো সলভ কৰিম ওকে কোৱেশ্চন নম্বৰ 2 বা আৰু ইয়াৰ পাছৰখিনিও কৰিব পাৰো 3 4 ওকে তো 2 নম্বৰ প্ৰশ্নটো চাই লওঁ কি কৈছে আমাক a1 by a2 আৰু b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই এনেকৈ আমি মিলাই লয় তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কটাকটি কৰিব নে সমান্তৰাল হ'ব নে লগ লগাব তাক আমি নিৰ্ণয় কৰিব লাগে ওকে সো ইয়াৰ বিষয়ে লগ লগা হ'ব নে কটাকটি হ'ব নে সমান্তৰাল হ'ব সংগত হ'ব অসংগত হ'ব নে পৰতন্ত্ৰ হ'ব নে আৰু সমাধান আছে নাই অসীম সংখ্যক সমাধান আছে এইবোৰৰ বিষয়ে আমি এক নম্বৰ ভিডিঅ'ত এইটো চেপ্টাৰ যিটো বেসিক ভিডিঅ' আছিল তাতে আমি সলভ কৰিছোঁ যদি চোৱা নাই চাই ল'ব পাৰা এতিয়া বলা সেইবোৰ কথা আমি এতিয়া নাপাতো আমি সিধাই কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিম আৰু 2 এৰ বাকিখিনি সলভ কৰিম আৰু আমি কৰি যাম ওকে সো এক নম্বৰ প্ৰশ্নত মই আগতে লিখি লওঁ ওকে সো এইটো দিয়া আছে আমি প্ৰথমতে ইয়াত আমি কি কৰি ল'ব লাগিব এতিয়া আমি ইয়াত ওলাব লাগিব a1 by a2 তো এটাকে a1 by a2 তো এতিয়া আমি ডাইৰেক্টলি লিখিব পাৰোঁ বা প্ৰথমতে আমি a1 b1 c1 a2 b2 c2 এইবোৰ মানটো আমি লিখি ল'ব পাৰোঁ ওকে তো আমি ইমান দীঘল কৰি নাথাকোঁ চিধা আমি a1 b1 c1 এনেকৈ চিধা আমি পাতি যাম ওকে তো এইখিনি যিটো প্ৰথম সমীকৰণ আছে xৰ লগত থাকোঁ a1 হয় ইয়াৰ পিছতো b1 হয় তাৰপিছতো কি হয় এইটো হৈ গ'ল আমাৰ c1 ওকে ইয়াৰ পিছত আমি যদি চাওঁ এইটো হৈ যাব a2 y লগত থাকোঁ b2 আৰু শেষত থাকোঁ আমাৰ কি হ'ব c2 ওকে তো এইবোৰ আমি জানোৱে তো এইবোৰ আমি বাৰে বাৰে লিখি নাথাকোঁ চিধা আমি মান পাতি যাম ওকে তো প্ৰথমতে আমি কৰিলোঁ a1 by a2 a1 মানে ইয়াত আমাৰ কি আছে 5 আছে তো প্ৰথমটো হ'ব ইয়াত a2 আছে 7 ওকে তো প্ৰথমটো xৰ লগত হ'ব 5 আৰু 7 তো 5 by 7 আকৌ আমি চাম তাৰপিছত আহিব আমাৰ ইয়াৰ পিছত b1 by b2 তো b1 ইয়াত কিমান আছে 4 ইয়াত আছে -6 অনলি -4 আৰু 6 তো 2 কাটিব আৰু 2 2 গুণ 4 2 3 গুণ 6 তো এইটো হৈ গ'ল আমাৰ -2 আৰু তলত 3 এতিয়া মই এইটো আৰু এইটো ভালকৈ ধ্যান কৰি চাম এতিয়া মই দেখিলোঁ দুটা একে হৈছেনে নাই হোৱা যদি দুটা মিলা নাই ইয়াৰ পিছত আৰু আমি কৰিব নালাগে ইয়াতে হৈ গ'ল আমাৰ এনসাৰ তো আমি ক'ব পাৰোঁ যিহেতু a1 by a2 not equals to সমান নহয় কাৰ লগত সমান নহয় b1 by b2 লগত সমান নহয় এটাকে ৰেখা দুটা কি কৰিব কটাকটি কৰিব তো এটা আমাৰ প্ৰথমটো হ'ব এটা বিন্দুত কাটিব তো লিখিব লাগিব ইয়াত এটাকে কি কৰিব লাগিব কি আছিলে ৰেখা দুটাই সমীকৰণৰ ৰৈখিক সমীকৰণৰ ৰেখা দুটাই এটা বিন্দুত কাটিব বা ৰেখা দুটা এটা বিন্দুত কাটিব ইমান লিখি লৈ গ'ল ওকে তো লিখি ল'বা ইয়াত ৰেখা দুটা এটা বিন্দুত কাটিব ওকে এইটো তোমালোকে নিজে লিখি ল'বা মই ইয়াত লিখি থাকোঁ সময় যাব আৰু লগতে জানাই এইটো ইয়াৰ লগত লিখিলে মানে অলপ আখৰবোৰ ইমান ভাল নহয় ওকে তো মই কৈ দিলোঁ তোমালোকে লিখি লৈ ল'বা এতিয়া নেক্সট এইটো চাম এতিয়া আকৌ ইয়াতো আমাৰ কি হ'ব a1 by a2 ওলাম প্ৰথমতে এটাকে a1 by a2 তো প্ৰথম এক্সৰ লগত থকাটো এইটো তো ইয়াত আছে 9 আৰু ছেকেণ্ডটো আছে 18 9 কাটিব আৰু 9 গুণ 9 18 কাটিব আৰু 9 গুণ 18 কিমান হ'ল 1/2 ওকে তাৰপিছত নেক্সট ওলাম আমি b1 by b2 নেক্সট তো b y থকা 3 আৰু 6 আছে তো 3 হৈ গ'ল এইটো হৈ গ'ল 6 তো 3 গুণ 3 3 দুগুণ 6 তো এইটো হ'ব 1/2 আকৌ c1 by c2 কিয় কৰিছোঁ c1 by c2 কাৰণ এইটো আৰু এইটো মই দেখিলোঁ কি হয় মিলি আছে তো মিলিলে মই থাৰ্ডটো ওলাব লাগিব যদি নিমিলে থাৰ্ডটো ওলাই থাকিবলৈ নালাগে ইয়াৰ পিছত আৰু 12 আৰু কিমান আছে 24 ইয়াত আৰু এটা কথা ধ্যান ৰাখিব লাগে কেতিয়াবা এই কি ধ্ৰুৱক কোডটো কেতিয়াবা সোঁফালে থাকে এটা কেতিয়াবা বাওঁফালে থাকে হয়তো দুটাও সোঁফালে থাকিব লাগিব হয়তো দুটাও বাওঁফালে থাকিব লাগিব ওকে তেতিয়াহে আমাৰ এনসাৰটো ওলাব পাৰিম আচলতে দুটাও বাওঁফালে ওলায় কিন্তু যদি দুটাও সোঁফালে থাকে এনসাৰটো একেই ওলাব তো দুটাও সোঁফালে থাকিলেও চলি যায় দুটাও বাওঁফালে থাকিলেও চলি যায় কিন্তু নিয়মমতে বা আমাৰ আৰ্হিটোৰ মতে বাওঁফালে হ'ব লাগে ওকে তো 12 আৰু 24 আছে দুটাও পজিটিভ তো লিখিলোঁ মই 12 আৰু তলত লিখিলোঁ 24 তো একাটি পাৰোঁ 12 গুণ 12 তলত কাটি পাৰোঁ মই 12 গুণ 24 তো কিমান হ'ল 1/2 চোৱা তিনিটা মিলিছেনে মিলা নাই মিলিছে যিহেতু a1 by a2 সমান b1 by b2 সমান c1 by c2 যদি তিনিটা মিলে তেতিয়া ৰেখা দুটাই কি হ'ব মিলি যাব ওকে তেতিয়া মই লিখিব লাগিব কি হ'ব এইটো লগ লগা হ'ব তো আমি লিখিম ইয়াত এটাকে কি হ'ব ৰেখা দুডাল লগ লগা হ'ব ওকে তো এইটো লিখি ল'বা পাৰিবা ইজি ইয়াৰ পিছত 3 নম্বৰ ওকে তো আমাৰ থাৰ্ড সমীকৰণটো এইটো দিয়া আছে তো ইয়াতো আমি a1 by a2 ওলাম প্ৰথমতে ইজি তো a1 মানে 6 a2 মানে 2 তো 6/2 তো 2 কাটিব লাগিব 2 3 গুণ 6 তো হৈ গ'ল আমাৰ 3/1 তাৰপিছত আমি চাম b1 by b2 তো b1 আছে -3 b2 আছে -1 একো নাই মানে চোৱা y লগত একো নাই মানে 1 আছে আৰু 1 ৰ আগত কি আছে মাইনাছ তো -1 তো মাইনাছ মাইনাছ আমাৰ কেনচেল আউট হৈ যাব ইয়াত থাকিব 3/1 আকৌ চাম আমি c1 by c2 ওকে তো c মানে আছে আমাৰ 10 আৰু 1 ৰ 10 আছে c2 আছে 9 তো এইটো হ'ব 10/9
তো এতিয়া যদি মই চাওঁ এইটো মিলি আছে কিন্তু এইটো নাই মিলা অ'কে তো মই লিখিব লাগিব যিহেতু A1/A2 সমান কাৰ লগত B1/B2 কিন্তু C1/C2 সমান নহয় সিহঁতৰ লগত সমান নহয় তো এতেকে যদি লাষ্টৰটো নিমিলে তেতিয়া আমাৰ কি হ'ব সমান্তৰাল ৰেখা হ'ব তো এটা আমাৰ এনসাৰ কোনটো পাই এইটো মিলিলো এতেকে ৰেখা দুডাল সমান্তৰাল হ'ব তো শেষত আমি কি লিখিব লাগিব লিখিব লাগিব এতেকে ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব পেৰেলেল হ'ব ওকে সো ইয়াতে মই আৰু এটা কথা কৈ দিওঁ যদি বিন্দু এটা কটাকটি কৰে তেন্তে অদ্বিতীয় সমাধান থাকিব ইউনিক সলিউশন থাকিব আৰু সংগত হ'ব ওকে যদি সমান্তৰাল হয় কোনো সমাধান নাথাকে আৰু অসংগত হ'ব সমাধান থাকিলে সংগত সমাধান নাথাকিলে অসংগত লগ লগা হ'লেও সমাধান থাকিব কিন্তু অসীম সংখ্যক সমাধান যেহেতু লগ লাগি গৈছে গোটেইকেইটা এটা বিন্দুতে কি হ'ব সমাধান থাকিব ওকে কটাকটি কৰিলে এটা বিন্দুত কাটে তো ইয়াত এটাই সমাধান কিন্তু লগ লাগি গ'লে গোটেইকেইটা বিন্দু এটা কি হ'ব সমাধান হ'ব আৰু তাক আমি সংগত বুলি কওঁ আৰু পৰতন্ত্ৰ বুলি কওঁ যেহেতু অসীম সংখ্যক সমাধান আছে তাক আমি কি বুলি ক'ম পৰতন্ত্ৰ বুলিও ক'ম ওকে তো 2 নম্বৰ প্ৰশ্নটো আমাৰ হৈ গ'ল নেক্সট 3 নম্বৰ প্ৰশ্ন এইকেইটাই সুধিছে আমাক এনেকৈ A1/A2 B1/B2 C1/C2 অনুপাত কেইটা ৰিজাই আমি মিলাই লৈ তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগত নে অসংগত আমি ক'ব লাগিব ওকে সো ইয়াতো আমি জলদি কৰি লওঁ কুৱেশ্যন নম্বৰ 3 ওকে সো 3 নম্বৰ 1টো আমি কি চাব লাগে এইটোৱে চেক কৰিব লাগিব A1/A2 B1/B2 C1/C2 তো ইয়াত আমি চাম A1/A2 তো A1 মানে আছে 3 A2 আছে 2 ওকে একো কৰিব নোৱাৰো কটাকটি কৰিব নোৱাৰো ইয়াৰ পিছত আমি চাম B1 আৰু B2 B1 মানে আছে আমাৰ ইয়াৰ লগত 2 আছে আৰু B2 মানে আছে আমাৰ -3 মিলিছে নে নাই মিলা ওকে তো নাই মিলা আমি আৰু বেক কৈ থাকিব নালাগে নেক্সট যেহেতু A1/A2 নট ইকুৱেলছ টু সমান নহয় কাৰ লগত B1/B2 লগত সমান নহয় এতেকে কি হ'ব কটাকটি কৰিব আৰু কটাকটি কৰিলে কি হ'ব সংগত হ'ব এতেকে সমীকৰণটোৰ সংগত হ'ব ওকে মই কৈ দিছোঁ তোমালোকে লিখি ল'বা সমীকৰণটোৰ কি হ'ব সংগত হ'ব ওকে 2 নম্বৰটো চেক কৰিম A1/A2 তো A1 মানে 2 আছে A2 মানে 4 আছে 2 গুণ 2 2 গুণ 4 তো হৈ গ'ল 1/2 আকৌ চাম B1/B2 B1 আছে -3 B2 আছে -6 মাইনাছ উৰি যাব এইটো 3 গুণ 3 3 গুণ 6 তো এইটো যাব 1/2 এইটো মিলি আছে যদি এইটো মিলি আছে থাৰ্ডটো চেক কৰিব লাগিব C1/C2 তো C1ত আছে আমাৰ 8 আৰু C2 আছে 9 ওকে মিলিছে নে এইটো কটাকটি কৰিব নোৱাৰো নাই মিলা প্ৰথম সেকেন্ড মিলি আছে থাৰ্ডটো নাই মিলা তো এইটো আমাৰ কি হ'ব ক'ব পাৰিবা A1/A2 সমান B1/B2 বাট নট ইকুৱেলছ টু C1/C2 লগত সমাধান হয় যদি এনেকুৱা হয় যেতিয়া কি হয় সমান্তৰাল হয় আৰু সমান্তৰাল হ'লে কোনো সমাধান নাথাকে আৰু কোনো সমাধান নাথাকিলে আমি তাক কি বুলি কওঁ অসংগত এতেকে কিহৰ সমীকৰণ যোৰটো অসংগত হ'ব ওকে সো 1 আৰু 2 হৈ গ'ল এতিয়া আমি 3 নম্বৰ 3টো চাম ওকে তো 3 নম্বৰ প্ৰশ্ন যদি আমি চাওঁ আমাক দি আছে 3/2x + 5/3y = 7 তো ইয়াতো আমি A1/A2 আৰু B1/B2 ল'ম A1 মানে দিয়া আছে মানে 3/2 দিয়া আছে আৰু A2 দিয়া আছে 9 ওকে তো যদি এই মাজৰ মই মেইন হৰণ চিনটো যদি পূৰণ চিন কৰি দিওঁ তেতিয়া এইটো হৈ যাব প্ৰতিক্ৰম মানে উলটি যাব 9 তলত 1 আছে তো 1টো ওপৰত যাব তলত যাব 9 তো কাটিলে 3 গুণ 9 ওপৰত থাকিব 1 গুণ 1 তলত থাকিব 3 গুণ 6 1/6 এনেকৈ মই ওলাম B1/B2 B1 মানে আছে আমাৰ 5/3 আৰু B2 আছে আমাৰ -10 তো এইটো যিমান যি কৰিলেও সমানটো নহ'বই কাৰণ এটা যোগত পাইছোঁ আৰু এটা বিয়োগ চিনত পাইছোঁ তো সমান নহ'ব বা এইটো মই সৰল কৰি ল'বও পাৰোঁ ওকে তো এইটো মই লিখিব পাৰোঁ 5/3 লিখিব পাৰোঁ পূৰণ ওপৰত হৈ যাব 1 হ'ব আৰু তলত হ'ব আমাৰ -10 তো এইটো হ'ব 5 গুণ 5 3 গুণ 30 তো ওকে 5 কাটি পাৰিলোঁ হয় 5 এক ছেকেণ্ড কাটিয়ে দিওঁ 5 আৰু 1 5 2 10 ওপৰত হ'ব 1 3 গুণ 6 -6 তো 1/6 আৰু 1/-6 দুটাটো সমান নহয় সমান হয় জানো সমান নহয় যেহেতু সমান নহয় এটাকে কি হ'ব সমান নহ'লে যেহেতু A1/A2 নট ইকুৱেলছ টু B1/B2 এটাকে কি হ'ব সমীকৰণযোৰ সংগত হ'ব যদি এনেকৈ নিমিলে কটাকটি কৰিলে সংগত হয় হয়নে আমাক সুধিছে সংগত নে অসংগত এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্ন আমি এতিয়া চেক কৰিম A1/A2 A1 মানে আছে আমাক 5 দিয়া আছে A2 মানে দিয়া আছে x ৰ লগত -10 আছে তো 5 গুণ 5 5 2 গুণ 10 মাইনাছৰ চিন থাকি যাব -1/2
আকৌ আমি চেক কৰিম B1 বাই B2 B1 মানে আমাক দিয়া আছে -3 আৰু B2 দিয়া আছে 6 তো 3 গুণ 3 3 দুগুণ 6 এইটো যাব -1/2 তলৰ মাইনাছ ওপৰত লিখিব পাৰোঁ ওপৰৰ মাইনাছ তলত লিখিব পাৰোঁ একে কথা হয়নে আৰু যদি আমাক কি দিয়া থাকে পৰিমেয় সংখ্যা দিয়া থাকে আমি ওপৰত লিখিবলৈ আমি প্ৰিফাৰ কৰোঁ ওকে ষ্টেণ্ডাৰ্ড ৰূপটো আমি ওপৰতে লিখোঁ নেক্সট ইয়াৰ আছিলে 11 ওকে ওকে তো ইয়াৰ আমি যদি চাওঁ আকৌ C1 বাই C2 তো C1 আছে আমাৰ 11 আৰু C2 আছে -22 তো 11 গুণ 11 11 দুগুণ 22 তো হৈ যাব এইটো -1/2 মাইনাছ চিনটো মই ওপৰত লিখিলোঁ তো এইটো ইয়াত -1/2 -1/2 -1/2 তিনিটা মিলিছে নামিলিছে যিহেতু A1 বাই A2 ইকুৱেলছ টু B1 বাই B2 ইকুৱেলছ টু C1 বাই C2 তিনিটা মিলিছে এতেকে ৰেখা কি হ'ব যদি ৰেখাৰ দুটা পূৰা মিলি যাব এতিয়া পূৰা মিলি গ'লে কি হ'ব প্ৰতিটো বিন্দুত এটা সমাধান থাকিব মানে অসীম সংখ্যক সমাধান থাকিব ইয়াৰ এনচাৰটো হ'ব অসীম সংখ্যক সমাধান থাকিব নহ'ব আমাক সুধিছিলে সংগত নে অসংগত আমি লিখিব লাগিব এইটো সংগত সমাধান থাকিলে কি হয় সংগত সমাধান নাথাকিলে অসংগত এইটো লিখিব লাগিব আমি সংগত ওকে ইংৰাজীত সুধিলে কনচিষ্টেণ্ট বুলি কয় নেক্সট এতিয়া 5 নম্বৰ প্ৰশ্নটোত 5 নম্বৰ প্ৰশ্নত আমি চাম ওকে এইটো এতিয়া প্ৰব্লেম হৈ গ'ল ইফালে নাযায় ওকে তো মই 5 নম্বৰটো ডাইৰেক্ট লিখি আছোঁ ওকে A1 বাই A2 তো A1 আছে 4/3 A2 আছে 2 4/3 আৰু 2 4/3 আৰু 2 এইটো যদি মই ইয়াৰ তলত 1 আছে তো 4/3 to 4/3 থাকিব পূৰণ কৰি দিলোঁ হৰণ চিনটো ওপৰত 1 যাব তলত 2 2ৰে 1 কাটিব আৰু 2 দুগুণ 4 তো ওপৰত হ'ব 1 দুগুণ 2 3 গুণ 3 তো 2/3 আকৌ চাম B1 বাই B2 এটা B1 B2 কি আছে চাম এইটো হৈ গ'ল B1 এইটো B2 2/3 ওকে এইটো মিলি আছে তো তেনে C1 C2 চেক কৰিব লাগিব C1 বাই C2 তো C1 আছে আমাৰ 8 আৰু C2 আছে 12 8 আৰু 12 মই ইয়াক কাটিব পাৰোঁ 4ৰে 4 গুণ 8 4ৰে 3 বাৰ 4 গুণ 12 তো 2/3 তিনিটা মিলিছে ওকে প্লাছ মাইনাছ চিন আছিল নেকি নাই গোটেইকেইটা ঠিকে আছে প্লাছ 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 তো 2/3 তিনিটা মিলিছে তো যিহেতু A1 বাই A2 সমান B1 বাই B2 which is also equals to C1 by C2 তিনিটা মিলি গৈছে এতেকে কি হ'ব সমীকৰণ যোনটো সংগত ওকে সংগত কাৰণ এইটো মিলি যাব মিলি গ'লে প্ৰতিটো বিন্দুৱে কি হ'ব এটা এটা সমাধান থাকিব তো এইটো আমাৰ কি হ'ব সংগত হ'ব ওকে তো ইয়াৰ লগতে আমাৰ কুৱেশ্যন নম্বৰ 2 আৰু 3 টো আমাৰ সলভ কৰা হৈ গ'ল তো ইয়াৰ আমি নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4 5 আৰু 6 প্ৰশ্নবোৰ আমি সলভ কৰিবলৈ ট্ৰাই কৰিম ওকে